असम के शोणितपुर जिला आपदा प्राधिकरण के तत्वाधान में और एडुपुर सोसाइटी के सौजन्य से ढेकियाजुली सर्कल ऑफिसर कार्यालय के पास सुरक्षित असम के लिए मंगलवार को दोपहर 12:15 पर सड़क नाटक का आयोजन किया गया। उल्लेखनीय है कि किसी भी प्राकृतिक आपदा से कैसे बचा जा सकता है, इस पर जागरूकता के उद्देश्य से आज यह सड़क नाटक प्रस्तुत किया गया। इस सड़क नाटक का शुभ उद्घाटन ढेकियाजुली के सहायक उपायुक्त द्रुतिवा वरा ने किया। आज के इस सड़क नाटक कार्यक्रम में एडुपुर के केंद्रीय अध्यक्ष कैप्टन लोहित चंद भुइया, ढेकियाजुली सर्कल ऑफिसर नयन पाठक, ढेकियाजुली लोकनायक अमिया कुमार दास, महाविद्यालय के प्राचार्य डॉक्टर सुखदेव अधिकारी, एडुपुर के डायरेक्टर अमित राजकुमार, एडुपुर के संयुक्त सचिव दीपांकर भुइया, सहयोगी राहुल गोगाई सहित कई सेवानिवृत्त प्रशासनिक अधिकारी उपस्थित थे। असम के शोणितपुर जिले से प्रशांत वैश्य की रिपोर्ट। আপোনালোকে সকলোৱে জানে যে সুৰক্ষিত অসমৰ বাবে বাটৰ নাট এই এটা পদক্ষেপ লোৱা হৈছে, য'ত প্ৰত্যেক ৰাজহ চক্ৰত শোণিতপুৰ জিলাত 10খনকৈ বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব। এই বাটৰ নাটৰ বিষয়বস্তু হ'ব বানপানী, ভূমিকম্প বা মেডিকেল জনিত যেনেকুৱা কৰোণা আমাৰ আছিলে, চ' বিভিন্ন ক্ষেত্ৰত আমি বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব। উদ্দেশ্য এটাই যে ৰাইজৰ মাজত সজাগতা আনা। তো আমি জানো যে বানপানী, বৰষুণ এইবিলাক হৈয়ে থাকিব। চ' বানপানী, বৰষুণ এইবিলাক এতিয়া আমি মেনেজ কৰিব শিকিব লাগিব। চ' সেই মেনেজমেণ্টৰ বিষয়ে এটা নতুন পদক্ষেপ, সেই পদক্ষেপে হ'ল সুৰক্ষিত অসমৰ বাবে বাটৰ নাট। চ' তাৰে আমাৰ আজি ঢেকিয়াজুলিত আমাৰ ইন'গৰেল যিখন বাটৰ নাট আছিলে, আমাৰ ঢেকিয়াজুলি ৰাজস্ব অফিচৰ সন্মুখতে আমি এইটো আয়োজন কৰিছোঁ আৰু যথেষ্ট ৰাইজৰো আমি সঁহাৰি পাইছোঁ। চ' আমাৰ ইয়াৰ লগত জড়িত এডুপুৰ ফাউণ্ডেশ্যনৰ যিসকলে আমাৰ আৰ্টিষ্ট আনিছে বা আমাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগত জড়িত হৈ এই বাটৰ নাটসমূহ গোটেই জিলাতে চলাব। আজি আৰম্ভণি আমাৰ ঢেকিয়াজুলি ৰাজচক্ৰত আৰু বিভিন্ন স্থানত 10খন বাটৰ নাট হ'ব। আমাৰ আজি 3-4 দিনৰ ভিতৰত এই 10খন বাটৰ নাট সম্পন্ন হ'ব। চ' ইয়াত উপস্থিত আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু মই এটাই ৰিকুৱেষ্ট কৰোঁ সকলোকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে যিকোনো দুৰ্যোগ ব্যৱস্থাপনাত সজাগতাটো আটাইতকৈ ইম্পৰ্টেণ্ট। সজাগ হওক আৰু সাৱধান হওক আৰু নিজকে বচাওক, লগতে সকলোকে বচাওক। ধন্যবাদ।